আমি আজি আপোনালোকক সম্বোধন কৰিবলৈ লৈছোঁ নিৰি 9 ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল। আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে নিৰি 9 নিৰি মিডিয়া অফিচি প্ৰাইভেট লিমিটেডৰ এটা প্ৰতিষ্ঠান আৰু অসমৰ প্ৰথম OTT প্লেটফৰ্ম। এই নিৰি 9ৰ উদ্যোগত আমি চিনেমা মহোৎসৱ এখন অৰ্গেনাইজ কৰি আছোঁ, অনুষ্ঠিত কৰি আহিছোঁ। এতিয়া এইটো তৃতীয় সংস্কৰণ, এই মহোৎসৱৰ এইটো তৃতীয় সংস্কৰণ। প্ৰতি 2 বছৰৰ মূৰে মূৰে আমি এই ফেষ্টিভেলখন আয়োজন কৰোঁ। এইবাৰ আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ হায়দৰাবাদত, তেলেংগানা ৰাজ্যৰ ৰাজধানী হায়দৰাবাদত এই অনুষ্ঠিত হ'ব নিৰি 9 আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ তৃতীয় সংস্কৰণ অহা 10 আৰু 11 জানুৱাৰী তাৰিখে। আমি ডিচেম্বৰৰ ভিতৰতে পাতিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু আমাৰ অনাকাংক্ষিত যি খবৰ আমাৰ মাজত আহি পৰিল প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ সম্পৰ্কে, তাৰ কাৰণে আমি কিছু পষ্টপন কৰিব লগা হ'ল, কাৰণ তেখেত আমাৰ চলচ্চিত্ৰ মহোৎসৱৰ অবিচ্ছেদ্য অংগ আছিলে। প্ৰতিখন চলচ্চিত্ৰ মহোৎসৱতে তেখেত জড়িত হৈ আছিলে আৰু এইবাৰো তেখেত হায়দৰাবাদত অনুষ্ঠিত হ'ব লগা চলচ্চিত্ৰ মহোৎসৱখনত জড়িত হোৱাৰ কথা আছিল, কিন্তু আকস্মিকভাৱে তেখেতৰ বিয়োগ হোৱাৰ কাৰণে আমি গোটেই অনুষ্ঠানটো কিছু পিছুৱাব লগা হ'ল আৰু আমি জানুৱাৰীৰ 10 আৰু 11 তাৰিখে হায়দৰাবাদত এই চলচ্চিত্ৰ মহোৎসৱখন অনুষ্ঠিত কৰিম। 176খন ছবি আমি লাভ কৰিছিলোঁ, তাৰে ভিতৰত 40খন ফিচাৰ ফিল্ম, 65খন শ্বৰ্ট ফিল্ম, 50খন অতি চুটি ছবি শ্বৰ্টাৰ ফিল্মছ আৰু 15খন ডকুমেণ্টাৰী। তাৰ ভিতৰতে আমাৰ যিসকল জুৰি আছিলে বিচাৰক মণ্ডলীয়ে যিকেইখন চিনেমা হায়দৰাবাদত অনুষ্ঠিত হ'ব লগা চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হ'ব ইয়াৰ এখন তালিকা প্ৰস্তুত কৰিছে। এই গোটেইখিনিৰ পৰা কেইবাজনো বিচাৰকে বিচাৰ কৰি এখন তালিকা প্ৰস্তুত কৰিছে। তাৰে ভিতৰত আমি 6খন চিনেমা প্ৰদৰ্শন হ'ব, 5খন চুটি ছবি প্ৰদৰ্শন হ'ব, 5খন অতি চুটি ছবি প্ৰদৰ্শন হ'ব আৰু 3খন তথ্যচিত্ৰ প্ৰদৰ্শন হ'ব। চিনেমাসমূহ হৈছে চলচ্চিত্ৰ শিতানত দাহিনী দ্য উইটছ এখন চিনেমা, হিন্দী চিনেমা, জুই ফুল অসমীয়া চিনেমা, কুঁহিপাত অসমীয়া চিনেমা, ঘৰখন হিন্দী চিনেমা, ঘন গুলৈ অসমীয়া চিনেমা, শ্বৰ্ট ফিল্ম শিতানত মনিথা সুবাহন তেলেগু চিনেমা, ইলিছ অসমীয়া চিনেমা, চৰি হিন্দী চিনেমা, অৱশেষত অসমীয়া চিনেমা, বিয়ণ্ড দ্য আনফিনিছড অসমীয়া চিনেমা আৰু অতি চুটি ছবি শিতানত ডেট আগলি গ্ৰীণ প্লেনেট হিন্দী চিনেমা, অমনি প্ৰেজেণ্ট অসমীয়া চিনেমা, শেষ চিঠি বেংগলী চিনেমা, কেৰেক্টাৰ অসমীয়া চিনেমা, পা বেংগলী চিনেমা, এলিফেণ্ট হাভেন এইখন ডকুমেণ্টাৰী, গল্ডেন থ্ৰেড ডকুমেণ্টাৰী অসমীয়া, পাপা ফ্ৰম ডাৰ্কনেছ টু দ্য লাইট ডকুমেণ্টাৰী অসমীয়া। এই মুঠতে আমাৰ এইখিনি চিনেমা অহা 10-11 তাৰিখে হায়দৰাবাদত অনুষ্ঠিত হ'ব লগা নিৰি 9 ইণ্টাৰনেশ্যনেল চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন হ'ব। যিকেইখন শ্ৰেষ্ঠ চিনেমা আমি নিৰ্বাচিত আমাৰ জুৰিসকলে কৰিব, তেওঁলোকক আমি বিভিন্ন পুৰস্কাৰৰ লগতে নগদ ধনেৰে পুৰস্কৃত কৰিম আৰু নগদ ধনসমূহ ইতিমধ্যে আমি ঘোষণা কৰিছোঁ। চলচ্চিত্ৰ শিতানত প্ৰথম পুৰস্কাৰটো হ'ব জুবিন গাৰ্গ স্মৃতিত শ্ৰেষ্ঠ চলচ্চিত্ৰ পুৰস্কাৰ 70,000 টকা, দ্বিতীয় পুৰস্কাৰ হ'ব 50,000 টকা, তৃতীয় পুৰস্কাৰ হ'ব 30,000 টকা। ডকুমেণ্টাৰী শিতানত তথ্যচিত্ৰ শিতানত প্ৰথম পুৰস্কাৰ 60,000 টকা, দ্বিতীয় পুৰস্কাৰ 40,000 টকা, তৃতীয় পুৰস্কাৰ 20,000 টকা আৰু চুটি ছবি শিতানত প্ৰথম পুৰস্কাৰ 50,000 টকা, দ্বিতীয় পুৰস্কাৰ 30,000 টকা আৰু তৃতীয় পুৰস্কাৰ 20,000 টকা। আৰু অতি চুটি ছবি শিতানত প্ৰথম পুৰস্কাৰ 30,000 টকা, দ্বিতীয় পুৰস্কাৰ 20,000 টকা আৰু তৃতীয় পুৰস্কাৰ 10,000 টকা। আমি বিভিন্ন পুৰস্কাৰৰ লগতে এইখিনি পুৰস্কাৰ যিকেইখন শ্ৰেষ্ঠ প্ৰথম তিনিখন ছবি নিৰ্বাচিত হ'ব সেইখিনিক আমি এইখিনি নগদ ধনেৰে পুৰস্কৃত কৰিম। এই চলচ্চিত্ৰ মহোৎসৱখন তেলেংগানা চৰকাৰৰ ৰাজ্যপালৰ কাৰ্যালয়ৰ সহযোগত আমি তাত অনুষ্ঠিত কৰিবলৈ লৈছোঁ হায়দৰাবাদত। গতিকে মহামহিম ৰাজ্যপাল
শ্ৰী জিষ্ণুদেৱ বৰ্মাদেৱে উদ্বোধন কৰিব 10 তাৰিখে। আৰু তাৰপিছত আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী মহোদয় শ্ৰী বিমল বৰাদেৱে আমাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব বুলি আমাক জনাইছে। যিহেতু আমি নৰ্থ ইষ্ট আৰু তেলেংগানাৰ এটা কানেকশ্যন কৰিব খুজিছোঁ, গতিকে আমি নৰ্থ ইষ্টৰ বিশিষ্ট সংগীত শিল্পী লু মাজ্জাও ডাঙৰীয়া, লগতে বলিউডৰ এগৰাকী অতি প্ৰতিভাশালী সংগীত শিল্পী কাৰলাইটা মোহিনী, আৰু অসমৰ এগৰাকী অতি প্ৰতিভাশালী সংগীত শিল্পী মণিষা বৰদলৈ অনুষ্ঠান পৰিৱেশন কৰিব। আৰু উদ্বোধনী অনুষ্ঠানত এটা অসমীয়া সত্ৰীয়া মানে ক্লাছিকেল নৃত্য আৰু লগতে তেলেংগানাৰ এটা ক্লাছিকেল নৃত্যৰে আমি উদ্বোধনী কৰিম। আমি অসমৰ এটা প্ৰতিষ্ঠান মিৰি9 গৈ আমি হায়দৰাবাদত কিয় এই অনুষ্ঠানটো কৰিবলৈ লৈছোঁ সেইটো মই ক'ব খুজিছোঁ এতিয়া, যে চিনেমাৰ আচলতে ভাষা বা সীমা নাথাকে। চিনেমা এটা খুব শক্তিশালী মিডিয়াম হয়, যাৰ জৰিয়তে আমি বিভিন্ন বাৰ্তা আমি প্ৰেৰণ কৰিব পাৰোঁ। আৰু মিৰি9 এই প্ৰতিষ্ঠানটো আমি হায়দৰাবাদৰ তেলেগু চিনেমা ইণ্ডাষ্ট্ৰীৰ লগত জড়িত ব্যক্তিসকলৰ লগতো আমি কাম কৰিব বিচাৰিছোঁ। সেইকাৰণে আমি তাত এই অনুষ্ঠানটো আয়োজন কৰিছোঁ, যাতে আমি অসমৰ চিনেমাসমূহো তাত দেখুৱাব পাৰোঁ। লগতে তাৰ দৰ্শক, যিহেতু আমি ইংলিছ ছাবটাইটেল লৈছোঁ সকলো চিনেমাৰ, তাৰ দৰ্শকখিনিকো আমি অসমতনো কেনেকুৱা কাম হৈ আছে, নৰ্থ ইষ্টত কেনেকুৱা কাম হৈ আছে, সেই কথাখিনি আমি এটা কালচাৰেল এছিমিলেশ্যন, এটা সংমিশ্ৰণ এটা আমি আৰম্ভ কৰিব খুজিছোঁ। হায়দৰাবাদত বাস কৰা যিসকল অসমীয়া বা বেংগলী সম্প্ৰদায়ৰ মানুহ আছে, তেওঁলোককো আমি অনুৰোধ জনাইছোঁ আহিবলৈ আৰু আমাৰ ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ। লগতে যিসকল আমাৰ তেলেগু চিনেমাৰ লগত জড়িত ব্যক্তি আছে, চিনেমা প্ৰেমী আছে, চিনেমাৰ যিহেতু কোনো ভাষা নাথাকে, গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ মিৰি9ৰ এই আয়োজনত সফল কৰা তেওঁলোকে সহযোগিতা কৰে।